ঘূৰিয়ামৰীয়া জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সহসাধাৰণ সম্পাদক আমাৰ মাজত উপস্থিত আছে আমাৰ নিজৰ নিৰ্বাচিত আজহি আনিম আৰু অসমীয়াই বুকুলৈ যদি কোনো ৰঙা চকু দেখুৱাই সেই ৰঙা চকুটো আমি আজহি আনিব পাৰিম। বিভিন্ন জাতি জনগোষ্ঠীৰ একত্ৰিত হৈ আজি এই সমন্বয় যাত্ৰা আৰম্ভ হৈছে। itu dalam itu kenapa aja itu seperti kalau kita dapat menang kita orang kalau benahan berapa tu? Apa sah benahan sah benahan jauh. Kalau pisau aja tu ni jauh. Mari hawo. Ayo. Kalau foto marah di foto baca. Kalau foto tu. Kalau foto dia.
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতিগতি আঞ্চলিকৰ যি সাংস্কৃতিক সমন্বয় যাত্ৰা আমি কৰিছোঁ, এই যাত্ৰাৰে আমি অসমবাসীক বুজাই দিব বিচাৰিছোঁ যে অসম এখন বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। ইয়াত অকল গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ নাই, ইয়াত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আজি ইয়াত একত্ৰিত হৈ আমি ইয়াত সমন্বয়ৰ শোভাযাত্ৰা কৰিছোঁ। ইয়াত কোনো মুছলমানৰ সমাগম নহয়, ইয়াত মুছলমানৰ নামত কোনো সমাগম হোৱা নাই। এয়া অসমৰ ভূমিপুত্ৰ ইছলাম ধৰ্মী খিলঞ্জীয়া গৰিয়ামৰীয়াকে ধৰি বিভিন্ন জনজাতি জনগোষ্ঠীৰ এক মিলনভূমি আৰু ইয়াত সমন্বয়ৰ শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাৰ দ্বাৰা আমি বুজাব বিচাৰিছোঁ যিসকলে এই অসমীয়া জাতিক ৰক্ষাৰ্থে বাংলাদেশৰ পৰা বাংলাদেশী আনি হিন্দু মুছলমান যিকোনো আনি অসমৰ যি আজি এই শান্তি সম্প্ৰীতি বিশৃংখল ঘটাব বিচাৰিছে তেওঁলোকক আমি সাৱধান কৰি দিছোঁ যে এয়া নহয়, এয়া অসম, এয়া অসমৰ জাতি জনভূমি, এয়া মিলন ভূমি আমাৰ। এয়া আমি সদায় ইয়াতো অটুট ৰাখিব লাগিব। আৰু যিসকলে আমাক NRCত বিভিন্ন ধৰণৰ আজি খিলঞ্জীয়া ভূমিপুত্ৰ ইছলাম ধৰ্মী গৰিয়ামৰীয়া দেশীসকলক আজি বিদেশী ন্যায়াধিকৰণত এক বাংলাদেশীৰ শাৰীত থিয় কৰিব বিচাৰিছে, এক প্ৰব্ৰজনকাৰীৰ শাৰীত থিয় দিব বিচাৰিছে। আমি সেইসকলক সাৱধান কৰি দিছোঁ, এয়া ইছলাম ধৰ্মী গৰিয়ামৰীয়া দেশীসকলক যাতে এনেকুৱা প্ৰতাৰণা নকৰে, এনেকুৱা যাতে প্ৰবঞ্চনা কৰি আমাক যাতে বাংলাদেশীৰ শাৰীত খাৰী হ'বলৈ বাধ্য নকৰে তেওঁলোকে। আজি আমি সাৱধান কৰি দিব বিচাৰিছোঁ, এয়া অসমৰ মিলনভূমি। আমাৰ বাঘ হাজৰিকাৰ তেজ আছে, আমাৰ গাত লাচিতৰ তেজ আছে, এয়া শংকৰ আজানৰ মিলনভূমি। আমি প্ৰমাণ কৰি দিম, আমি যুঁজি যাম সদায়। যেনেকৈ আমি অসম আন্দোলনত, ভাষা আন্দোলনত, মাধ্যম আন্দোলনত আমি শ্বহীদ হৈছোঁ, আমি এতিয়াও অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, অসমৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমি হাজাৰ হাজাৰ আজি গৰিয়ামৰীয়া দেশীসকলৰ শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত আমি দেখুৱাব বিচাৰিছোঁ যে এইখন শংকৰ মাধৱ আজানৰ দেশ, ইয়াত কোনো সাম্প্ৰদায়িকতা স্থান নাই। আমি হিন্দু মুছলমান অতীজৰে পৰা একত্ৰিতভাৱে আছোঁ। আমাৰ ৭ম উঠীয়া ভাতৃত্বভাৱৰ এনাজৰীডাল আজিও কটকটীয়া হৈছোঁ। আৰু এই বাৰ্তাৰ জৰিয়তে আমি সেইসকল সাম্প্ৰদায়িক ব্যক্তি ৰাজনৈতিক নেতাক সকীয়াই দিব বিচাৰিছোঁ যে অসমখন কেতিয়াও সাম্প্ৰদায়িক ৰাজ্য হ'ব নোৱাৰে। আমি সদায় শংকৰ মাধৱ আজানৰ দেশত শান্তিপ্ৰিয়ভাৱে মিলা প্ৰীতিৰে আগবাঢ়ি যাম। জাতি ধর্মের কথা নয়, জাতি ধর্মের কথা নয়, জাতি ধর্মের কথা নয়, জাতি ধর্মের কথা নয়। গরিয়ামরিয়া জাতীয় পরিষদ জিন্দাবাদ, গরিয়ামরিয়া দেখি জাতীয় পরিষদ জিন্দাবাদ, গরিয়ামরিয়া দেখি জাতীয় পরিষদ জিন্দাবাদ, গরিয়ামরিয়া জাতীয় পরিষদ